জয় নমস্কাৰ ৱেলকাম টু চেনেল ডিফেন্স ষ্টাডি কৰ্ণাৰ আশা কৰোঁ সকলো ভালে আছে আৰু এক্সামৰ কাৰণে পঢ়ি আছে এতিয়া ভাবিব ছাৰে কোনটো এক্সামৰ বিষয়ে কৈ আছে বিকজ অসম পুলিচ ABOP APR আৰু কনষ্টেবল লেভেলৰ যিমান পদ আছিলে সকলো পদৰ লিখিত পৰীক্ষাটো 6 এপ্ৰিলত হৈ গ'ল এতিয়া কোনটো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বুলি কৈ আছে চ' আপোনাৰ ভাইবাৰ কাৰণে প্ৰিপেৰেশ্যন কৰা আপুনি ষ্টাৰ্ট কৰি দিয়ক হয় আপুনি ঠিকেই শুনিছে আপুনি ভাইবাৰ কাৰণে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰক বিকজ আপোনাৰ লগত এইটো ভিডিঅ'ত যোনটো মই কাট অফ শ্বেয়াৰ কৰিম সেইটো কাট অফ আপোনাৰ কাৰণে বহুতেই ক'বলৈ গ'লে বহুতেই 100% চান্সেছ আছে যে আপোনাৰ যেতিয়া ফাইনেল ৰিজাল্ট আহিব ইয়ানি যেতিয়া ৰিটাৰ্ণৰ ৰিজাল্ট আহিব সেইটো সময়ত এইটো কাট অফে মাৰিব ঠিক আছে মই আপোনাক কৈ দিব বিচাৰোঁ যে এইটো কাট অফ আপোনাৰ যোনটো আমি চৰ্চা কৰিম এইটো ভিডিঅ'ত এইটো কাট অফ উইথ প্ৰপাৰ এনালাইচিছ হয় আপোনাৰ যোনটো ৰেছপন্স আছিলে আপোনাৰ যোনটো ডাটা আছিলে আপুনি যোনটো ভোটিং কৰিছিলে আপুনি যোনটো কমেণ্ট কৰিছিলে আপুনি যোনটো মোক পাৰ্চনেলি মেছেজ কৰিছিলে আপুনি যোনটো কল কৰি পেলাই মোক কৈছিলে সেইবিলাক নম্বৰ এভৰি নম্বৰক আমি যেতিয়া আহি পেলাই এনালাইচিছ কৰিলোঁ যেতিয়া আমি সেইটো এটা তথ্য ওলালোঁ আৰু স্পেচিফিক নম্বৰ যেতিয়া আমি ওলালোঁ সেইটো সময়ত যি নম্বৰ ওলাইছে যি কাট অফ ওলাইছে আমাৰ অনুসাৰ আপোনাৰ একৰ্ডিং টু ইয়ৰ ৰেছপন্স সেইটো কাট অফ আপোনাৰ আগত আমি এইটো ভিডিঅ'ত শ্বেয়াৰ কৰিম চ' এইটো ভিডিঅ'ত আমি ট্ৰাই কৰি আছোঁ আপোনাৰ লগত যিমান পাৰোঁ সিমান সঠিক নম্বৰটো শ্বেয়াৰ কৰিব পাৰোঁ বিকজ আপোনাৰ সকলোৰে মনত যোনটো ভয় আছে সেই ভয়টো এইটো ভিডিঅ'ত আঁতৰিব লাগে এতিয়া প্ৰথমতে মই আপোনাক কৈ দিব বিচাৰোঁ যে 6 এপ্ৰিলৰ যোনটো এক্সাম হ'ল অসম পুলিচ ABOP APR আৰু কনষ্টেবল লেভেলৰ যোনটো লিখিত পৰীক্ষা হ'ল সেইটো লিখিত পৰীক্ষাৰ আগত আমি 2-3 দিন most common questions বুলি এটা সিৰিজ ওলাইছিলোঁ য'ত আমি আপোনাৰ লগত most common question যোনটো আহিব পাৰে এক্সামৰ টপ 5 টপ 6 সেইটো আপোনাৰ লগত শ্বেয়াৰ কৰিছিলোঁ লগতে আমি ষ্ট্ৰেটেজিও কৈছিলোঁ যে কি হিচাপত আপুনি পঢ়িব লাগিব কোনটো স্পেচিফিক টপিক পঢ়িব লাগিব আৰু আমি এটা ই-বুকো আপোনাৰ লগত শ্বেয়াৰ কৰিছিলোঁ আমি ক'ব বিচাৰোঁ যে এতিয়া মই বহুত সুখী যে আমি যোনটো ই-বুক ওলাইছিলোঁ সেইটো ই-বুকৰ পৰা বহুতবিলাক প্ৰশ্ন জিকে প্ৰশ্ন আহিছে তাত আৰু লগতে যোনটো আমি একদিন আগত এটা ভিডিঅ' ওলাইছিলোঁ টপ 5 মেথছ কুৱেশ্যন বুলি ওলাইছিলোঁ ভিডিঅ'টো সেইটো ভিডিঅ'ৰ পৰা একদম একজেক্টলি কুৱেশ্যনটো আহিছে আপুনি চাব পাৰে স্ক্ৰীনত এইটো ঠিক আছে এইটো কুৱেশ্যন হয় আৰু পেপাৰত অহা প্ৰশ্নটো এইটো হয় আপুনি দেখিব পাৰে একজেক্টলি আমি যোনটো কৰালোঁ ছেম প্ৰশ্ন আহিছে খালি ইয়াত নম্বৰটো চেঞ্জ কৰি দিছে হয়নে চ' আপোনাৰ লগত যিমান পাৰোঁ আমি অনলি ৰিয়েল জেনুইন যোন আমাক লাগে যে এক্সামত আহিব পাৰে বা এইটো হ'ব পাৰে সেইবিলাক তথ্য আপোনাৰ লগত শ্বেয়াৰ কৰোঁ বা সেইবিলাক প্ৰশ্ন আপোনাৰ লগত শ্বেয়াৰ কৰোঁ চ' বহুতে আপোনাৰ লাভ হৈছে এইবিলাক প্ৰশ্ন আশা কৰোঁ যে আপুনি সেইবিলাক প্ৰশ্ন কৰি গৈছিলে বিকজ একজেক্টলি তেনেকুৱা প্ৰশ্ন আপোনাৰ এক্সামত আহিছে এতিয়া আৰু এটা কথা মই আপোনাক সকলোৰে আগত কৈ দিব বিচাৰোঁ যে আমি যোনটো আপোনাক ষ্ট্ৰেটেজি ভিডিঅ'ত কৈছিলোঁ যে এইবিলাক টপিক আপুনি পঢ়িব মই আপোনাক কৈছোঁ মিনিষ্টাৰ বহুত যিমান আপুনি শিক্ষকক ফ'ল' কৰে বা টিচাৰ ফ'ল' কৰে বহুতে এইটো কথা কোৱা নাই যে আপুনি মিনিষ্টাৰ পঢ়ি যাওক কিন্তু মই আপোনাৰ আগত 100% চিয়ৰিটি দি কৈছিলোঁ যে আপুনি মিনিষ্টাৰ টপিকটো পঢ়ি যাব বিকজ সেইটো 100% আপোনাৰ এক্সামত অহা চান্সেছটো আছে এতিয়া চাওক একজেক্টলি আহিছে এক্সটাৰ্নেল মিনিষ্টাৰ আহিছে ন এইটো ছেম মই আপোনাক কৈছিলোঁ যে ভিডিঅ'ত আপুনি মিনিষ্টাৰটো চাব এইটো চাইছে ভিডিঅ' ইয়াত মই আপোনাক কৈ দিছিলোঁ যে আপুনি ষ্ট্ৰেটেজিকে লগতে মিনিষ্টাৰো চাব আৰু একজেক্টলি মিনিষ্টাৰ কুৱেশ্যনো ইয়াত আহিছে অ'কে চ' এইবিলাক যোনটো আমাৰ ফেমিলি ডিফেন্স ষ্টাডি কৰ্ণাৰ যোনটো আমাৰ DSP ফেমিলি আছিলে যিমান মেম্বাৰ আছে সেইবিলাক মেম্বাৰৰ অলপ হ'লেও কমন কুৱেশ্যন সিহঁতে পাইছে বিকজ এইটো যোনটো পেপাৰ আছে বহুতে কৈ আছে যে আনএক্সপেক্টেড পেপাৰ এইটো পেপাৰত আমি কমন ওলাব নোৱাৰোঁ এইটো পেপাৰ কেতিয়াও নোহোৱা পেপাৰ আহি গৈছে যদি তেনেকুৱা পেপাৰ আহিছে তেনেহ'লে আমি কেনেকৈ কমন পাইছিলোঁ সেইটো এটা কথা আৰু লগতে মই আপোনাক সকলোকে শ্বেয়াৰ কৰি দিওঁ পেপাৰ অলপ হাৰ্ড আছিলে লেভেলটো বিকজ এইটো পেপাৰ কনষ্টেবল লেভেলৰ পেপাৰ নহয় যোনখিনি আপোনাৰ কাৰেণ্ট এফেয়াৰ প্ৰশ্ন আহিছে সেইবিলাক প্ৰশ্নটো কনষ্টেবল লেভেলত এক্সামতো এটলিষ্ট আহিব নালাগে বিকজ এইবিলাক প্ৰশ্ন বহুতেই ডিফিকাল্ট প্ৰশ্ন বা ডিপ কুৱেশ্যনছ হয় আপুনি যদি নিউজ পেপাৰ ফ'ল' কৰি থাকে আপুনি যদি বাজেট ফ'ল' কৰে তেনেহ'লে এইবিলাক প্ৰশ্নৰ এনচাৰটো আপুনি কৰিব পাৰিব এতিয়া SM6 মিছাইল কেনেকৈ আপুনি এইবিলাক প্ৰশ্নটো চাইছিলে চাগে বহুত ষ্টুডেণ্টে গম নাপায় যে SM6 মিছাইল বুলি কি হয় চ' এনেকুৱা প্ৰশ্ন যদি আহি যায় লগতে বাজেট বহুতবিলাক ষ্টুডেণ্টে বাজেট ভালকৈ ভিতৰলৈকে চোৱা নাই বিকজ চাব কিয় কনষ্টেবল লেভেলতো আজিলৈকে তেনেকুৱা প্ৰশ্ন অহা নাই তেনেকুৱা প্ৰশ্ন আজিলৈকে এটাও অহা নাই চ' সেইটো অহাটো বহুতেই আচৰিত কথা যে এনেকুৱা প্ৰশ্ন কিয় আহিলে বাট ঠিকে আছে যদি আহিছে বহুত ভাল বিকজ এটা হ'লেও আমাৰ লেভেলটো বাঢ়ি আছে ডিফিকাল্টি লেভেল যিমান ডিফিকাল্টি লেভেল বাঢ়িব সিমান আমাৰ যোনবিলাক ষ্টুডেণ্ট পাছ কৰি আহিব সেইবিলাক ষ্টুডেণ্ট অলপ হ'লেও সিহঁতৰ নলেজ ক'বলৈ গ'লে আগতকৈ ডেভেলপ হৈ যাব বুজি পাইছেনে চ' অলপ যিকোনো বস্তু হয়
সেইটো বস্তু ভালো থাকে বেয়াও থাকে বেয়া এইটোৱে হ'ল যে অলপ ডিফিকাল্টি লেভেলটো বাঢ়ি গ'ল কিন্তু ভাল এইটো হৈছে যে আমাৰ যোনটো কুৱেশ্যনছ আহিব বা আমাৰ যোনটো নেক্সট টাইমৰ পৰা পেপাৰ আহিব সেইটো পেপাৰৰ আইডিয়া এইবাৰ পৰা আপুনি পালে যে এতিয়াৰ পৰা কনষ্টেবল লেভেল পেপাৰো হালকাত ল'ব নোৱাৰে কনষ্টেবল লেভেল পেপাৰো আপুনি ইজি বুলি ক'ব নোৱাৰে এতিয়া আমি ডিছকাশ্যন কৰি যে কাট অফ কি যাব পাৰে প্ৰথমতে মই আপোনাৰ উইথ প্ৰপাৰ এনালাইচিছ কৰোঁ আমি এটা পল ভোটিং কৰিছিলোঁ আমি ইয়াত সুধিছিলোঁ যে আপুনি কেইটা প্ৰশ্ন এক্সামত টিক কৰি আহিছে বা এটেম্প কৰি আহিছে বহুতে যোনটো অপশ্যনটো চুজ কৰিলে এইটো আছে এখন 30 to 60 কুৱেশ্যনছ মানে 30 পৰা 60টা কুৱেশ্যন সিহঁতে এক্সামত টিক কৰি আহিছে তাৰ লগত টুক্কাও আছে তাৰ লগত সিহঁতৰ চিঅৰিটি কুৱেশ্যনছো আছে হয়নে চ' আমি যদি এইটো তথ্য চাওঁ তেনেহ'লে আপুনি মানিব পাৰে যে লগভগ 30ৰ পৰা 25ৰ পৰা 30ৰ ভিতৰত এভাৰেজ ল'ৰাবিলাকে নম্বৰটো পাব 25ৰ পৰা 30ৰ ভিতৰত অ'কে তাৰ তলতো আছে আৰু তাৰ ওপৰত বহুতখিনি কম সংখ্যাৰ ল'ৰা ছোৱালী আছে বেছি নাই বিকজ পেপাৰটো অলপ হ'লেও হাৰ্ড ডিফিকাল্টি লেভেল হাৰ্ড আছিলে আৰু কুৱেশ্যনটো লেন্দি আছিলে হয়নে আৰু যিমান লেন্দি কুৱেশ্যন হয় সময়টো এনেও হাতত নাছিলে এঘণ্টা সময়ত কিমান 2 ঘণ্টা সময়ত কিমান কুৱেশ্যনছ এটেম্প কৰিব সেইটো এটা কথা চ' পেপাৰটো বহুত লেন্দি আছিলে বহুতবিলাক ষ্টুডেণ্টেতো পেপাৰ কমপ্লিট কৰিব পৰা নাই কথাটো বুজিছে চ' সেইকাৰণে মই আপোনাক সকলোৱে কৈছোঁ পেপাৰৰ ডিফিকাল্টি লেভেল অলপ হ'লেও আগতকৈ হাৰ্ড আছিলে সেইকাৰণে ইমান ভয় কৰিবলগীয়া নাই এটা কাট অফ লৈ থাকিব এতিয়া কাট অফ কিমান থাকিব সেইটো চাওঁ মই প্ৰথমতে ডিষ্ট্ৰিক্ট ৱাইজ কোৱা নাই মই এটা আপোনাক আইডিয়া দি আছোঁ অ'কে সেইটো আইডিয়া অনুসাৰ মই আপোনাক কৈ আছোঁ যে কাট অফ কিমান যাব পাৰে মই জাষ্ট আপোনাক যদি এটা কৈ দিওঁ আইডিয়া দেন ফৰ জেনেৰেল আপোনাৰ কাট অফটো মানিব পাৰে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাৰণে 1 বা 2 নম্বৰ বেছি বা কম হ'ব সেইটোতকৈ বেছি নহয় বেছি বোলে 1 নম্বৰ বাঢ়িব কোনোবা ডিষ্ট্ৰিক্টত 1 নম্বৰ কমিব পাৰে তাতকৈ বেছি একোৱে নহয় ঠিক আছে ইমান ফ্লাকচুৱেট নকৰে যে কোনোবা ডিষ্ট্ৰিক্টত 30 বেছি কোনোবা ডিষ্ট্ৰিক্টত 35 কাট অফ গুচি গ'ল কোনোবা ডিষ্ট্ৰিক্টত 21 কাট অফ গুচি গ'ল তেনেকুৱা নহয় বেছি 1 বা 2 বাঢ়িব বা 1 বা 2 কমিব ঠিক আছে ইমানে মানিব এতিয়া জেনেৰেলৰ কাৰণে অল দ্য ডিষ্ট্ৰিক্ট কোনোবা ডিষ্ট্ৰিক্টত 1 বা 2 বাঢ়িব কোনোবা ডিষ্ট্ৰিক্টত 1 বা 2 কমিব এতিয়া মই আকৌ কৈ আছোঁ চ' জেনেৰেল ফৰ দ্য জেনেৰেল ইউআৰ কেটেগৰী কাট অফ যাব পাৰে ইট উইল বি এৰাউণ্ড 30 to 35 30 বা 35ৰ ভিতৰত কাট অফ যাব ফৰ জেনেৰেল ইউআৰ কেটেগৰী অল দ্য ডিষ্ট্ৰিক্ট কোনোবা ডিষ্ট্ৰিক্টত 31 যাব কোনোবা ডিষ্ট্ৰিক্টত 32 কোনোবা 33 কোনোবা 34 কোনোবা 35কৈ বেছি যাব নালাগে এতিয়ালৈকে আমি যিমান এনালাইচিছ কৰিবলৈ পাৰিছোঁ OBC এণ্ড MOBC কাৰণে কাট অফ যাব পাৰে 28 বা 33 লৈকে 28 বা 33 লৈকে OBC এণ্ড MOBC কাট অফ যাব পাৰে হায়েষ্ট গ'লে 33 যাব লোৱেষ্ট গ'লে 28 লৈকে এতিয়ালৈকে আমি গম পাইছোঁ যিমান আমি তথ্য পাইছোঁ ঠিক আছে আৰু 25 পৰা 29 লৈকে আপোনাৰ কাট অফ যাব পাৰে ST হিলছ অ'কে আৰু ST প্লেইনৰ কাৰণে ঠিক আছে সেইটো মানিব আপুনি লগতে মই আপোনাক কৈ দিব বিচাৰোঁ যে ওমেনৰ কাৰণে যিমান কাট অফ আছিলে সকলো কাট অফৰ পৰা আপুনি 1 মাইনাছ কৰি যাব সেই হিচাপত 1 বা 2 মাইনাছ কৰিব মেলৰ পৰা লোৱেষ্ট কাট অফ যিমান হ'ব 28 বা 2 মাইনাছ কৰিব OBC আপোনাৰ 26 হৈ যাব জেনেৰেল যিহেতু 30 বা 2 মাইনাছ কৰিব 28 আপোনাৰ হায়েষ্ট ৰেঞ্জ হৈ যাব সেই হিচাপত আপুনি নিজৰ কাট অফটো কেলকুলেট কৰিব 1 বা 2 মাইনাছ কৰিব মেলৰ পৰা ঠিক আছে চ' যদি মই একেলগে আপোনাক কৈ দিওঁ দেন ইউআৰৰ আপুনি কাট অফ যাব পাৰে 30 to 35 হায়েষ্ট 35 এণ্ড 30 পৰা ষ্টাৰ্ট হ'ব তাৰপিছত OBC MOBC কাট অফ 28 to 33 এণ্ড ST প্লেইন এণ্ড ST হিলছ ইট উইল বি এৰাউণ্ড 25 to 29 অ'কে বাকী যিমান ওমেন আছে সকলোৱে -2 কৰি যাব যিমান লোৱেষ্ট কাট অফ আছে তাৰ পৰা -2 কৰিব জেনেৰেল কাৰণে যিহেতু মেলৰ 28 আছে আপুনি -2 কৰি পেলাই 26 আপোনাৰ হায়েষ্ট কাট অফ ৰাখিব OBCৰ কাৰণে তেনেকুৱা ইউআৰৰ কাৰণে যেহেতু গম পাই 30 আছে মেলৰ চ' আপুনি তাৰ পৰা 2 মাইনাছ কৰি পেলাই আপুনি 28 নিজৰ হায়েষ্ট কাট অফ ৰাখিব OBC ফিমেলৰ কাৰণে চ' সেই হিচাপত আপুনি নিজৰ কাট অফটো কেলকুলেট কৰিব পাৰে এতিয়া এপিআৰৰ কাট অফটো মই কৈ দিওঁ এপিআৰৰ কাট অফ ইমান নাযায় এপিআৰৰ কাট অফ ক'বলৈ গ'লে 25 পৰা 30ৰ ভিতৰত যাব ইউআৰ কেটেগৰী আৰু জেনেৰেলৰ কাৰণে সেইটোৱে 25 পৰা 28 বা 29 লৈকে থাকিব আৰু ST হিলছ ST প্লেইনৰ কাৰণে অলপ বাঢ়িব পাৰে এপিআৰৰ কাৰণে ইট উইল বি এৰাউণ্ড 26 to 29 ST হিলছ ST প্লেইন আৰু SCৰ কাৰণে যাব পাৰে অ'কে চ' এইটো আপোনাৰ লগত মই আজি তথ্যটো প্ৰস্তুত কৰিলোঁ এনালাইচিছ প্ৰস্তুত কৰিলোঁ উইথ প্ৰপাৰ ইয়ৰ ৰেছপন্স যিমান আপুনি ৰেছপন্স আছিলে সেইবোৰ ৰেছপন্স চাই পেলাই এইটো এনালাইচিছ ভিডিঅ' আপোনাৰ আগত প্ৰস্তুত কৰা হৈছিলে মই সময় লৈ ভিডিঅ' দিবলৈ কিন্তু মই যিকোনো ভিডিঅ' আপোনাক দিওঁ সেইটো ভিডিঅ' মই ট্ৰাই কৰোঁ যে 100% সঠিক হওক আৰু পুৰা প্ৰপাৰ তথ্য প্ৰপাৰ এনালাইচিছ আপোনাৰ আগত প্ৰস্তুত কৰিব পাৰোঁ এতিয়া মই আশা কৰোঁ সকলোকে ভিডিঅ' ভাল লাগিলে ভিডিঅ' লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান গ্ৰুপ আছে যিমান আপোনাৰ লগৰীয়া বন্ধু দাদা ভাইটি ভণ্টি যিমান আছে যোনে এক্সাম দিছে বা এক্সাম দিবলগীয়া আছে সিহঁতক ক'ব যে আমি সকলোৰ কাৰণে
অফলাইন কোচিং ইনষ্টিটিউট খুলি আছোঁ, অফলাইন কোচিং ইনষ্টিটিউট ইন বিশ্বনাথ চাৰিআলি, দিছ ইজ দ্য পোষ্টাৰ। চ' বিশ্বনাথ চাৰিআলিত আমি SSC GD 2026, অগ্নিবীৰ, আৰ্মি, আছাম পুলিচ, আছাম ফৰেষ্ট, আছাম এক্সেছ সকলো পোষ্টৰ কাৰণে আমি প্ৰপাৰ অফলাইন কোচিং দিম। ময়ো থাকিম, মই এজ এ টিচাৰ থাকিম তাত, আৰু আমাৰ লগত ফেকাল্টি থাকিব। চ' বহুতে ভাল হ'ব আপোনাৰ কাৰণে, আৰু উইথ প্ৰপাৰ ফেচিলিটি আপোনাক দিয়া যাব। উইকলি টেষ্ট হ'ব আপোনাৰ, উইকলি মক টেষ্ট, লগতে ডেইলি ডাউট ছেশ্যনছ হ'ব, ঠিক আছে, এভৰিথিং আপুনি পাই যাব। চ' ভয় কৰিবলগীয়া একো নাই। যদি আপুনি নেক্সট টাইম এক্সাম দিব বুলি ভাবি আছে, বা এইবাৰ এক্সাম অলপ বেয়া হৈছে, কি কৰিম কি নকৰিম বুলি ভাবি আছে, মনত ৰাখিব যোনটো আপোনাৰ প্ৰিপাৰেশ্যন আছে, প্ৰিপাৰেশ্যন ষ্টপ কৰিব নালাগে। এটা কথা সদায় মনত ৰাখিব, যদি গাড়ী এটা স্পীডত চলি আছে, গাড়ী যদি মাজত ব্ৰেক লগাই দিয়ে, যোনটো ডেষ্টিনেশ্যনত পাবলগীয়া আছিলে সেইটো অলপ সময় দেৰি হৈ যাব আপোনাৰ, গম পাইনে? চ' ব্ৰেকটো নলগাব, লাগিলে গাড়ীৰ স্পীডটো বঢ়াই দিয়ক, আৰু জলদি আপুনি ডেষ্টিনেশ্যনটো পাব। সেইকাৰণে মই আশা কৰোঁ সকলোকে ভিডিঅ' ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব। লগতে যদি আপুনি এই কোচিংটো জইন কৰিব বিচাৰে, এইটো ওপৰত নম্বৰ আছে, এইটো নম্বৰত আপুনি কল কৰিব আমাক। আমাৰ যোনটো ৰেছপন্স টিম আছে, ইনষ্টেণ্টলি আপোনাক ৰেছপন্স কৰিব ৰিগাৰ্ডিং দ্য কোচিং, এণ্ড কোচিং প্ৰাইচেছ ডিটেইল এভৰিথিং আপুনি পাই যাব। আৰু অফলাইন কোচিং হয় ইন বিশ্বনাথ চাৰিআলি, অ'কে? চ' এইটো অনলাইন কোচিং নহয়, মই আকৌ এবাৰ কৈ আছোঁ। চ' যিমান নিউ মেম্বাৰ আছে, আমাৰ যোনটো DSP ফেমিলি আজিলৈকে জইন কৰা নাই, প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, মই সকলোৱে কৈ দিব বিচাৰোঁ যে এইটো ভিডিঅ'ত আপুনি 100% জেনুইন যিবিলাক ডিটেইল থাকে বা নিউজ থাকে, এভৰিথিং আপুনি ৰিলেটেড ডিফেন্স ছেক্টৰ আপুনি ইয়াত পাই যাব। লগতে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, বিকজ যেতিয়া আপুনি ছাবস্ক্ৰাইব কৰিব, আপুনি আমাৰ DSP ফেমিলিত জইন হৈ যাব। চ' আজিৰ কাৰণে ইমানে আছিলে। জয় হিন্দ, জয় ভাৰত।